আমি এই ঢোলৰ কৰ্মশালা যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। যোৱা বছৰ 54জন হৈছিল আমাৰ শিক্ষাৰ্থী। এই বছৰ আমি 60জনৰ টাৰ্গেট লৈছিলোঁ। আমাৰ হৈছিলে 65জন। এইবাৰ আমি 60জন লৈছিলোঁ, 65জন হৈ গ'ল। আমি এই আমাৰ কণ কণ শিশুসকলক আমি যিকণ জানো সেই কম অভিজ্ঞতাৰ মাজেৰে তেওঁলোকক আমি আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। যিমানখিনি পাৰিছোঁ শিকাইছোঁ। আৰু শিক্ষাৰ্থীসকলে ইমানেই আগ্ৰহী, ইমান সুন্দৰকৈ তেওঁলোকে আহে সাজপাৰ পিন্ধি। ঢোল তেওঁলোকে নিজাববীয়াকৈ কিনি লৈছে, ইমান সুন্দৰকৈ সজাই লৈছে, প্ৰতিদিনে উপস্থিত থাকে। যথেষ্ট আগ্ৰহী আমাৰ শিক্ষাৰ্থীসকল। মানে বিশেষ কোনোবা সংগঠনে আয়োজন কৰিছিল নে এই মানে কৰ্মশালাটো কাৰ উদ্যোগত হৈছিল? আমি যোৱা বছৰ প্ৰথম শংকৰদেৱ শিশু নিকেতন ঘিলামৰা উদ্যোগত আমি কৰিছিলোঁ যোৱা বছৰ। এইবাৰ আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ মাতিছিলে, ঘিলামৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ। কিন্তু আৰু আমাৰ মানে প্ৰশিক্ষক কম হোৱাৰ কাৰণে আমি তাত ইমান ব্যয়বহুলকৈ নিব নোৱাৰিলোঁ। আমি মাত্ৰ এতিয়া দুজনে ইমান এটা অনুষ্ঠানত কৰিবগৈ নোৱাৰোঁ। গতিকে আমি সেইকাৰণে আমি 60জনৰ টাৰ্গেট লৈ এইবাৰ কৰিছোঁ। নিশ্চয় আমি কমিটিয়ে যিভাৱে বিচাৰে সেইমতে আমি আগবঢ়াই নিম। হয় বোলে নাচনী নচুৱাব লাগে, তেনেকুৱাকৈ আমি কেইজনমান ঢুলীয়াক বাছি লৈ যাম। তেওঁলোকে অলপ পাকৰি থৈছে, তেওঁলোকক বাছি লৈ যাম। নহয় বোলে গোটেই গ্ৰুপটোকে লাগে ঢোল পৰিৱেশন কৰিবৰ কাৰণে, আমি গোটেই গ্ৰুপটোকে লৈ যাম। সেইকাৰণে মানে মই বহুত সৰুৰ পৰা, পাপাটো একেবাৰে আগৰ পৰাই হুঁচৰি গাই ঢোল বজায়। পাপাক দেখি মোৰ এনেকুৱা ভাৱ আহিল যেন ঢোল বজালে কিবা এটা মনটো ভাল লাগি যায়, যেন নিজকে বহুত অসমীয়া জাতিটোৰ লগত যেন নিজকে বহুত বেছি মিলাই দিব পাৰি। বহুত ভাল লাগে ঢোলটো বজালে, আৰু ঢোলটো দেখিলেই যেন মন প্ৰাণ একদম জিন পৰি যায়, বহুত ভাল লাগি যায়। আৰু মই সেই তেনেদৰে পাপাক দেখি ঢোলটো বজাবলৈ সিদ্ধান্ত লৈছিলোঁ। মই পাপাক প্ৰথমে কৈছিলোঁ যে এনেকৈ ঢোলটো মোৰো শিকিব মন গৈছে, তুমি শিকাবা নেকি মোক এনেকৈ, সেইবুলি ক'লোঁ। তাৰপিছত পাপাই ঘৰতে অলপ দুটামান চোৱা শিকাই দিলে। দুটামান চোৱা শিকাই দিয়াৰ পিছত লাহেকৈ আমাৰ ইয়াত ঢোলৰ কৰ্মশালা আৰম্ভণি হ'ল। লাহে লাহে আহিব ধৰিলোঁ। আহি যোৱা বছৰ মই প্ৰথম মানে ঢোল বাদন দিছোঁ ষ্টেজত উঠি। তাত মই পুৰস্কৃত হ'বলৈ সক্ষম হৈছোঁ। দীপ আচাৰ্যই মানে আমাৰ শিকাইছিল। এইটো 15 তাৰিখৰ পৰা আমাৰ ইয়াত আজিলৈকে আজিৰ দিনলৈকে শিকোৱা হৈছে। প্ৰশিক্ষণটো বহুত ভাল আছিল, বহুত ভাল লাগিল। গোটেইকেইদিনা কৰ্মশালাটোত অংশগ্ৰহণ কৰি ভাল লাগিল। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি,
দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।